সকলোকে নমস্কাৰ জনাই মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। নগাঁৱৰ বিদ্যালয় এখনত প্ৰধান শিক্ষকৰ প্ৰকাণ্ড কাণ্ড শুনিলে হয়তো আপুনিও আচৰিত হ'ব। এনেকুৱা এটা কাণ্ড ঘটিলে যিটো কাণ্ডই সমগ্ৰ অসম জকাৰি গ'ল। সঁচাকৈ দুখৰ কথা নহয়নে? আজি দেখিছোঁ আমি নিউজত যে সেই শিক্ষকজনৰ ৱাইফে যেতিয়া খবৰটো পালে, খবৰটো শুনিলে, তাৰে পিছতে হিয়া ঢাকুৰি কান্দি তেওঁ অস্থিৰ হৈ গৈছে। তেওঁ কোনেও ৰাখিব পৰা নাই আৰু তেওঁৰ একমাত্ৰ পুত্ৰ সন্তানে একেবাৰে একেটা কথাই কৈ আছে, মা মই আছোঁ, মা মই আছোঁ, মা। বাৰে বাৰে সাৱটি ধৰি আছে, সান্তনা দিব চাইছে, কিন্তু মাকে সান্তনা লোৱা নাই। খালি স্বামীক বিচাৰি হাহাকাৰ, স্বামীৰ ওচৰলৈ যাব বিচাৰে। এনেকুৱা এটা কাণ্ড ঘটিছে, সঁচাকৈ দুখৰ কথা নহয়নে? সেইখন স্কুলৰ 12 নম্বৰ ৰুমত কি এনেকুৱা এটা ডাঙৰ ঘটনা ঘটিলে সেই শিক্ষকজনৰ লগত, আৰু কিহৰ কাৰণে এনেকুৱা এটা ঘটনা ঘটিবলৈ পালে এতিয়াও তদন্ত চলি আছে। তদন্ত এতিয়ালৈকে ওলোৱা নাই, তদন্ত কৰি একো এটা পোৱা নাই, হয়তো অতি সোনকালে ওলাব। এতিয়া কিহৰ কাৰণে কি হৈছে আমি এতিয়াও সম্পূৰ্ণকৈ ধৰিব পৰা নাই। এতিয়া চাওক, সেই 12 নম্বৰ ৰুমটোত চকীদাৰে যেতিয়া তলা মাৰিব গৈছিল, তলা মাৰিব গৈ দেখিলে ৰুমত খিলি দিয়া আছে। তাৰে পিছফালে সোমাই যাম বুলি ক'লে, পিছৰ দুৱাৰেদি হয়তো যাম বুলি ভাবিছিল। তেতিয়া টানিব ধৰোঁতে চাগে দুৱাৰৰ খিলিটো খোলা হ'ল আৰু তেতিয়াই দেখিলে সেই শিক্ষকজনৰ কাণ্ডটো। দুখৰ কথা নহয়নে? কিমান দুখ লগা এটা কথা। এতিয়া সেই পুত্ৰ সন্তানটো নিজকে সান্তনা দিব পৰা নাই, নিজকে চম্ভালিব পৰা নাই, আকৌ তেওঁ মাকক সান্তনা দি আছে, মা মই আছোঁ, মা মই আছোঁ। আৰু সেই ৱাইফজনী অৰ্থাৎ শিক্ষকৰ ঘৈণীয়েকজনী ইমানে কান্দিছে, কোনেও ৰাখিব পৰা নাই। বহুত দুখৰ কথা। নাজানো এই ঘটনাটো কিয় ঘটিবলৈ পালে। আমি শুনিছোঁ এতিয়া তেওঁ মৃত্যুক সাৱটি লৈছে। সেই শিক্ষকজনে সেই 12 নম্বৰ ৰুমত কিয় এনেকুৱা এটা কাণ্ড কৰিলে, তেওঁ আজি কিয় এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে? আচৰিত কথা নহয়নে? এতিয়াও সেই ৰহস্য ওলোৱা নাই, কিন্তু ৰহস্যটো হয়তো অতি সোনকালে ফাদিল হ'ব। কিহৰ কাৰণে তেওঁ এনেকুৱা এটা পথ বাছি ল'লে বা কি উদ্দেশ্যত এনেকুৱা এটা কাম কৰিবলৈ হ'ল। জানিব পৰা মতে আজি সেই স্কুলখনতে এটা ডাঙৰ প্ৰগ্ৰেম আছিলে আৰু প্ৰগ্ৰেমৰ আগমুহূৰ্তত এনেকুৱা এটা ঘটনা ঘটিলে। সেই স্কুলৰ শিক্ষকজনে এনেকুৱা এটা কাম কৰিলে। দুখৰ কথা নহয়নে? এতিয়া সেই শিক্ষকজনে ৰিটায়াৰ্ডো হোৱা নাই, বয়স আছিল 65 ইয়াৰ্ছ, 65 মান হ'ব বুলি ক'লে। এতিয়া কোনেও আচল কথাটো গম পোৱা নাই, আচল ঘটনাটো কোনেও গম পোৱা নাই। আচলতে সেই শিক্ষকজনে স্কুলখনক বহুত আপোন বুলি ভাবিছিল, স্কুলখনক বহুতেই আপোন, বহুত নিজৰ বুলি বহুত তেওঁ একাগ্ৰতাৰে কাম কৰি গৈছিল আৰু সেইকাৰণে চাগে তেখেতে শেষ নিশ্বাসটো সেই স্কুলখনতে এৰিলে। কি ক'ম আৰু, ক'বলৈ ভাষা নাই। এতিয়া সেই স্কুলত শোকাকুল পৰিৱেশ, স্কুলৰ সকলোৱে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী কান্দোনত ভাঙি পৰিছে। কিহৰ কাৰণে এনেকুৱা এটা ঘটনা হ'বলৈ পালে? আমাৰ ছাৰৰ লগত ছাৰ চিঞৰি আছে সকলোৱে, কিন্তু এতিয়াও আচল ৰহস্য ওলোৱা নাই। যেতিয়া অসম আৰক্ষী আহিছে, আৰক্ষী আহি দুৱাৰ খুলি তেওঁক উদ্ধাৰ কৰিবলৈ গৈ তেওঁলোকো আচৰিত হৈ গৈছে। এতিয়া কিহৰ কাৰণে কি হৈছে সঁচা কথাটো ওলোৱা নাই, অতি সোনকালে ওলাব যেন লাগিছে। দুখৰ বিষয়, দুখৰ কথা। আচলতে শিক্ষকজনৰ এনেকুৱা কিয় হ'ল বা এনেকুৱা এটা চৰম সিদ্ধান্ত কিয় বাছি ল'লে, অতি সোনকালে চাগে উৰহিৰ ওলাব। আপোনালোকে পাব আপডেট। মোৰ ভিডিঅ'বোৰ চাই থাকিব, সম্পূৰ্ণকৈ স্কিপ নকৰিব, শেষলৈকে চাব। গতিকে এইখিনি আজি মই অলপ আগত নিউজটো পাইছোঁ, পাই লগে ভিডিঅ'টো বনাই দিলোঁ। গতিকে এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ। আজিলৈ বাই বাই।